ৰিলেশ্যনশ্বিপত আছে নেকি? যদি আছে সেইটো আপোনাৰ কাৰণে বিপদজনক হ'ব পাৰে, কাৰণ লিভ ইন ৰিলেশ্যনৰ ওপৰত আমাৰ চৰকাৰ ব্যৱস্থা, আইন ব্যৱস্থা ইমানেই কঠোৰ হৈছে, নিয়মখিনি পালন নকৰে হয়তো আপুনি জেলত থাকিবলগীয়া হ'ব পাৰে। তো লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত আমি বহুতখিনি আজি কথা পাতিম। মই যিটো ভাবোঁ, মোৰ যিটো পইণ্ট অফ ভিউ, সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো হে গাইজ, মই দৰ্শনা, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? লিভ ইন ৰিলেশ্যনশ্বিপ আজিকালি এইটো কমন হৈ গৈছে, বহুতকে দেখা যায়, বহুতৰ মাজত, স্পেচিয়েলি আমাৰ য়ং জেনেৰেশ্যনৰ মাজত বেছি দেখা যায় লিভ ইন ৰিলেশ্যনশ্বিপ। কিন্তু মই ভাল নে বেয়া সেইটো ক'বলৈ নাযাওঁ, কিন্তু এটা বস্তুৰ পজিটিভ নিগেটিভ দুইটা ছাইডে থাকে। কিবা এটা বস্তু যদি মোৰ কাৰণে নিগেটিভ, আপোনাৰ কাৰণে হয়তো এইটো পজিটিভ হ'ব পাৰে। কিন্তু আমি ৱেষ্টাৰ্ণ কালচাৰৰ মাজত ইমানকৈ সোমাই যাব নালাগে য'ত নেকি আমি নিজৰ কালচাৰটোৱে পাহৰি যাওঁ। আমি ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হৈ যোৱা নাই নে আমি মানুহবোৰ ৱেষ্টাৰ্ণ কালচাৰটোৰ পিছত আমি বেছিকৈ দৌৰি আছোঁ। আমি নিজকে মডাৰ্ণ দেখুৱাবলৈ ৱেষ্টাৰ্ণ কালচাৰটো ফ'ল' কৰোঁ, কিন্তু মডাৰ্ণ মানে এইটো নহয়। মডাৰ্ণ বস্তুটো আমাৰ মগজুত থাকিব লাগিব, আমাৰ চিন্তাধাৰাত থাকিব লাগিব মডাৰ্ণ। যিখিনি বস্তু আমি বিয়াৰ পিছত এক্সপিৰিয়েঞ্চ কৰিব লাগিছিল, সেই বস্তুখিনি যেতিয়া আমি বিয়াৰ বহুত আগতে এক্সপিৰিয়েঞ্চ কৰি ল'ম ন, সেই বস্তুটোৰ প্ৰতি আমি ইণ্টাৰেষ্টেড নহয়। আৰু আমাৰ য়ং জেনেৰেশ্যন বা জেনজিখিনি কেনেকুৱা, আমি কিবা এটা কাম কৰিলোঁ ন, ইণ্টাৰেষ্টটো কমি গ'ল। আৰু মই ভাবোঁ যে আমাৰ ইণ্ডিয়ান পেৰেণ্টছ যিখিনি আছে, যিমানখিনি আছে, 90 বা 95% পেৰেণ্টছে আমাৰ এই যিটো লিভিং ৰিলেশ্যনশ্বিপ, এই যিটো থিংকিং আমাৰ জেনজিসকলৰ যিটো থিংকিং, এইটো থিংকিঙক সন্মতি নিদিয়ে বা এগ্ৰী নকৰে। আৰু ময়ো পাৰ্চনেলি কওঁ, স্পেচিয়েলি ষ্টুডেণ্টখিনিয়ে যেতিয়া লিভ ইন কৰে ন, ময়ো পাৰ্চনেলি সেইটো বস্তু ভাল নাপাওঁ। কাৰণ সেইখিনি সময়ত আমাৰ ব্ৰেইনটোৱে ইমানখিনি এক্সপিৰিয়েঞ্চ নহয়। আৰু আজিকালি বহুত দেখা যায় যে ষ্টুডেণ্টে বেছিভাগ লিভ ইন কৰে, আৰু কৰি কিনে কি হয়, শেষত বিয়া নহয়গৈ। কিন্তু মই মোৰ চকুৰ আগত এনেকুৱা মই কিছুমান মানে ভয়ংকৰ লিভ ইন ৰিলেশ্যনশ্বিপ দেখিছোঁ। ধৰক 3-4 বছৰ থাকিব, কিছুমানেতো 5-6 বছৰ থাকে, তাৰ পিছত গৈ ব্ৰেকআপ হৈ যায়। আৰু তাৰ ফলত কি হৈ জানেনে, স্পেচিয়েলি আমাৰ ছোৱালীখিনিয়ে মানসিক নিৰ্যাতনত ভোগে। মানে ফেচ কেনেকৈ কৰিব, পেৰেণ্টছক ফেচ কেনেকৈ কৰিব? যেতিয়া লিভিং ৰিলেশ্যনত থকাৰ পিছত ছোৱালী এগৰাকী প্ৰেগনেণ্ট হয়, তাৰপিছত ব্ৰেকআপ বুলি কৈ দিয়ে ল'ৰাজনে বা ছোৱালীজনী, ব্ৰেকআপ বুলি কৈ দিয়ে। তাৰ পিছৰ পৰ্যায়টো বহুতখিনি ভয়ানক। যেতিয়া আপুনি বিয়াৰ পিছৰ বস্তু এটা এক্সপিৰিয়েঞ্চ বিয়াৰ আগতে কৰিব, বিয়াৰ পিছত যিখিনি বস্তু হ'ব লাগে সেইখিনি বস্তু যদি আপোনাৰ বিয়াৰ আগতে হৈ যায়, তেতিয়া কি হয়, আমাৰ কাৰণে সকলো বস্তু মানে সহজ হৈ পৰে। সকলো বস্তু বিয়াৰ যদি আগতে উপলব্ধ হৈ যায়, বিয়াৰ পিছত কি কৰিম, সেইটো কাৰণে বহুতৰে মনবোৰ ভাঙি যায়। লিভিং ৰিলেশ্যনৰ কথা বাৰু কৈ থাকিম, কিন্তু এতিয়া মোৰ তামাম ভোক লাগিছে। এতিয়া সময় দিচানৰ পাস্তা। মানে পাস্তাটো মই ইমান ভাল পাওঁ খাই, স্পেচিয়েলি দিচানৰ পাস্তাটো। পাস্তা কিহত বনাম জানেনে? আগাৰৰে মাল্টিকুক কেটেলত। এয়া এতিয়া বনাম য়মি য়মি দিচানৰ পাস্তা। প্ৰথমে দি লৈছোঁ পানী, এতিয়া ইয়াতে ঢালি দিম পাস্তা। দিচানৰ এই পাস্তাটো অনলাইন পাই যাব, ডেছক্ৰিপশ্যন বক্সত লিংক আছে। ৰেডি হৈ গ'ল আমাৰ দিচানৰ পাস্তা। পাস্তা খাই আহিলোঁ। আৰু এই পাস্তাৰ পৰা এটা কথা মোৰ মনত পৰিছে, আমি যেতিয়া লিভিং ৰিলেশ্যনত থাকোঁ, তাৰ কিন্তু এটা প্লাছ পইণ্টটো আছে। কি জানেনে? আমি ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকোঁ। আজি মই যেনেকৈ নিজে পাস্তা বনাই খালোঁ, যেতিয়া আপুনি লিভিঙত থাকিব, আপুনি নিজে কুক কৰিব, মা দেউতাৰ ওপৰত আমি ডিপেণ্ড নহওঁ। সেইটো এটা প্লাছ পইণ্ট। আমি মানে নিজে ডাঙৰ হ'বলৈ শিকোঁ, বা আমি লগাতকৈ মানে বয়স, আজি যদি আমি 20 বছৰত ইমানখিনি কথা শিকিব লাগে, আমি 20 বছৰত মানে 22 বছৰৰ কথা এটা শিকি যাওঁ। বা আমি ছেল্ফ ডিপেণ্ডেণ্ট হ'ব শিকোঁ, আমি কুকিং কৰিব শিকোঁ। ভাল পইণ্টটো আছে। মানে বস্তু এটা চাব গ'লে ভাল প্লাছ পইণ্ট, মাইনাছ পইণ্ট চবৰে থাকে। হয়তো আপোনাৰ কাৰণে কিবা এটা প্লাছ হ'লে মোৰ কাৰণে সেইটো বস্তু মাইনাছ হ'ব, ডিফাৰেঞ্চ কিমানেই। লিভিং ৰিলেশ্যনশ্বিপত স্পেচিয়েলি কোনটো বস্তু বেছিকৈ দেখা যায় জানেনে? বিশ্বাসঘাতকতা। আপুনি লিভিঙত আছে, এবছৰলৈ ঠিকে আছে, 6 মাহলৈ ঠিকে আছে, তাৰ পিছৰ পৰা আপোনাৰ বিশ্বাস ভাঙিবলৈ লয় পাৰ্টনাৰে। বহুত শুনা যায় যে সি আজি বেলেগৰ লগত কমিটেড, তাই আজি বেলেগৰ লগত কমিটেড। আৰু সেইবিলাক দেখি দেখি আমাৰ ব্ৰেইনবোৰত এইটোৱে সোমাইছে যে আমি লিভিঙত থকাৰ পিছতো আমাক চিট কৰিবই পাৰ্টনাৰে, সেইটো কাৰণে আমি পজিটিভ হ'ব লাগে। সেই পজিটিভনেছটো লিভিং ৰিলেশ্যনবোৰত বেছি। কিন্তু মই চাপ'জ আজি লিভিঙত আছোঁ মোৰ পাৰ্টনাৰৰ লগত, মই যদি ওলাই যাওঁ মোৰ ফ্ৰেণ্ড এজনৰ লগত, মোৰ পাৰ্টনাৰে মোক এনিটাইম ফোন কৰি থাকিব। মই যদি একো বেয়া কাম কৰাও নাই, মোক সন্দেহ কৰিব, সন্দেহৰ চকুৰে চাব, আৰু ফলত কি হয়, আমাৰ ৰিলেশ্যনশ্বিপটো একদম বেয়া হৈ যায়। বিয়ালৈ নাযায়গৈ বস্তুটো, এবছৰ 2 বছৰ টিকিব, তাৰপিছত নাইকিয়া হৈ যায়। আৰু লিভিং ৰিলেশ্যনত থকাৰ পিছত ব্ৰেকআপ কিয় বেছিকৈ হয় জানেনে? ব্ৰেকআপটো একদমেই ইজি। আমি আজি বিয়া পাতাৰ পিছত আইনগতভাৱে আমি যেতিয়া বিয়া পাতোঁ, কোৰ্ট মেৰেজ কৰোঁ,
তেতিয়া আমি ডিভোৰ্চ দিবলৈ আমাৰ 10 বাৰ ভাবিব লাগে কিন্তু লিভিং ৰিলেশ্যনত থকাৰ পিছত ব্ৰেকআপ দিবলৈ আপুনি একদিন বা আধা দিনটো ভাবি দিলে হৈ গ'ল বা ডিচিশ্যন এটা লৈ ল'লোঁ ব্ৰেকআপ মানে ব্ৰেকআপ আইনগতভাৱে কোনো বান্ধোন নাথাকে বা পেৰেণ্টছৰ কোনো ইমান প্ৰেছাৰ নাথাকে বা থাকিলেও আমি বুজাই ল'ম পেৰেণ্টছক কিন্তু যেতিয়া আপুনি বিয়া হ'ব বিধিসন্মতভাৱে আইনগতভাৱে বিয়াৰ পিছত কিন্তু সেই ৰিলেশ্যনটো ভাঙিবৰ কাৰণে বহুত দীঘল আমাৰ অসমত এই লিভ ইন ৰিলেশ্যনশ্বিপটো বহুতখিনি কঠোৰ হৈছে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ এতিয়া নতুনকৈ চৰকাৰে আমাৰ নতুন অসম চৰকাৰে ৰুলছ এণ্ড ৰেগুলেশ্যনছ ওলাইছে লিভ ইন ৰিলেশ্যনৰ ওপৰত লিভ ইন ৰিলেশ্যনত থাকিলে উপপঞ্জীয়কক অৱগত কৰাব লাগিব ডিক্লিয়াৰ নকৰালৈকে লিভ ইন ৰিলেশ্যনত থাকিলে 6 মাহ জেল বা 25,000 টকা জৰিমনা হ'ব পাৰে তাৰপিছত নেক্সট আছে লিভ ইন ৰিলেশ্যনত থাকি সন্মতি অবিহনে যুৱতীক এৰি দিব লাগিলে ভৰণ পোষণ দিব লাগিব ধৰক আপোনাৰ ব্ৰেকআপ হৈ গ'ল আপুনি মানে ছোৱালীগৰাকীৰ ফিমেলগৰাকীৰ সম্পূৰ্ণ খৰচ আপুনি দিব লাগিব লিভিং ৰিলেশ্যনশ্বিপত জন্ম হোৱা সন্তানক বৈধ গণ্য কৰা হ'ব আপুনি যেতিয়া লিভিং ৰিলেশ্যনত থাকিব আৰু বহুত কেছ এনেকুৱা দেখা পোৱা যায় যে প্ৰেগনেণ্ট হৈ যায় তেতিয়া সেই বাচ্চাটো অবৈধ নহয় বৈধ সন্তান আৰু যেতিয়া সন্তানটো বৈধ হ'ব তেতিয়াতো অবিয়াছলি লিভিং পাৰ্টনাৰ দুজনে বিয়া পাতিব লাগিব ভাল কৰিছে এইটো মোৰ ভাল লাগিছে কাৰণ কি হয় জানেনে যেতিয়া দুটা লিভিং পাৰ্টনাৰে প্ৰেগনেণ্ট হৈ যায় বাচ্চাটোৰ একো দুখ নাথাকে লাষ্টত মাক দেউতাক ছেপাৰেট হৈ যায় বাচ্চাটো প্ৰব্লেম হৈ যায় তাতকৈ বাচ্চাটো যেতিয়া বৈধ বুলি ক'ব আৰু বাচ্চাটো বৈধ হ'লেতো মাক দেউতাকে বিয়া পাতিব লাগিব চৰকাৰৰ এইটো বস্তু মোৰ ভাল লাগিছে আৰু যদিহে আপুনি লিভিঙত আছে কিন্তু আপুনি কোৰ্ট মেৰেজ কৰা নাই আপুনি জৰিমনাও ভৰিব লাগিব আপুনি জেলতো থাকিবলগীয়া হ'ব পাৰে তো বি কেয়াৰফুল লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ কিন্তু কিছুমান পজিটিভ ছাইডো আছে আমি ইকনমি হ'ব শিকিম কেনেকৈ জানেনে যেতিয়া আপুনি বা আপোনাৰ পাৰ্টনাৰজন দুইটাই চাকৰি কৰে বা এটা ফ্লেট লয় বা এটা ৰুম ৰেণ্টলৈ লৈ আমি থাকিম তেতিয়া কি হ'ব আমাৰ যিটো ৰুমৰ ৰেণ্ট হ'ব তেতিয়া সেইটো ডিভাইড হ'ব দুজন পাৰ্টনাৰৰ মাজত বা আমাৰ যিখিনি খোৱা বৰ খৰচ হ'ব সেইটো ডিভাইড হ'ব আমি মানে ধুনীয়াকৈ প্লাছ মাইনাছটো শিকিম কেনেকৈ জীৱনত পইচা ঘটিব লাগে কেনেকৈ আমি এইখিনি ঘৰৰ কাৰণে এইখিনি পাৰ্চনেল কামৰ কাৰণে এইখিনি ছেভিংছ আমি সেই বস্তুবোৰ ধুনীয়াকৈ শিকিব পাৰোঁ লগতে আমি ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰোঁ আৰু লিভিং ৰিলেশ্যনৰ ক্ষেত্ৰত আৰু এটা প্লাছ পইণ্ট মই কওঁ ধৰক আপুনি আৰু আপোনাৰ পাৰ্টনাৰ অসমৰ হয় বাহিৰত জব কৰে নতুন দেশ এখনত বা নতুন ঠাই এখনত আপুনি যেতিয়া গৈ কিনে আপোনাৰ বহুতখিনি প্ৰব্লেমৰ আপুনি সন্মুখীন হ'ব তাতে কোনো চিনাকি মানুহ নাথাকিব আপোনাৰ গাইড হিচাপে কোনো পেৰেণ্টছ নাথাকিব তেতিয়া আপুনি এজনে এজনৰ সংগী হৈ কিনে ধুনীয়াকৈ সংসাৰখন চলাই নিব পাৰি বা আপোনাৰ ধুনীয়াকৈ আপুনি য'ত থাকে ধুনীয়াকৈ চলাই নিব পাৰে সেইটো এটা প্লাছ পইণ্ট লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া ইমানখিনি আছিল আপোনালোকে কি ভাবে লিভিঙৰ ক্ষেত্ৰত পজিটিভ ছাইড নিগেটিভ ছাইড আপোনালোকে মোক কমেণ্টত জনাব পাৰে মোৰ যিখিনি ক'বলগীয়া আছিল মই ক'লোঁ চৰকাৰে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ বান্ধি দিছে আইনগতভাৱে তাৰে 2-3টা মোৰ খুব বেছি ভাল লাগিছে সেইখিনি আছিল আজিলৈ আহিছোঁ বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাম